নমস্কাৰ এই ভিডিঅ'টোত মই আপোনালোকক মিয়া হটাও অভিযান সম্পৰ্কে শেহতীয়া আপডেটবোৰ দিবলৈ যত্ন কৰিছোঁ। প্ৰথমতে আহক শেহতীয়াভাৱে জাতীয় সংগঠনৰ নেতৃত্বই কি বক্তব্য ৰাখিছে শুনি লওঁ। মিয়া মুছলমান আসলতে আমি দেখিবলৈ পাইছোঁ অসমত আসলতে এটা কেঞ্চাৰ ব্যাধিত আসলতে পৰিণত হৈছে। সংখ্যাই হৈছে যে নামনি অসমৰ ঘটনা উজনি অসমত ঘটিবলৈ আৰু বেছি দিন নাই। গতিকে আমি তাই আহোম যৌ পৰিষদৰ পৰা এটা কথা দাবী জনাইছোঁ, যিসকল ব্যক্তিয়ে যিসকল অনুষ্ঠান প্ৰতিষ্ঠানে মিয়া মুছলমানসকলক আসলতে উজনি অসমৰ বিভিন্ন প্ৰতিষ্ঠানত বিভিন্ন খেতিত আসলতে জড়িত কৰা হৈছে, অতি শীঘ্ৰে ইয়াৰ পৰা তেওঁলোকক পঠোৱাৰ ব্যৱস্থা কৰক। 7 দিনৰ সময়সীমা আমি বান্ধি দিয়া হৈছে। উজনি অসমত যিমানখিনি আমাৰ সন্দেহযুক্ত নাগৰিক আছে, এই সন্দেহযুক্ত নাগৰিকসকলে এসপ্তাহৰ ভিতৰত উজনি অসম ত্যাগ কৰিব লাগিব। আমাৰ উজনি অসমত থকা এই থলুৱা আমাৰ ব্যক্তিসকলৰ প্ৰতি আমাৰ এক আহ্বান যে আপোনালোকৰ ভাড়াঘৰসমূহত যিসকল সন্দেহযুক্ত নাগৰিকক ৰাখিছে তেওঁলোককো আপোনালোকে অনুৰোধ জনাওক যাতে তেওঁলোকে অতি শীঘ্ৰেই উজনি অসম ত্যাগ কৰে। সদৌ তাইহোম ছাত্ৰ সন্থাই আজিৰ পৰা এটা পদক্ষেপ আমি হাতত লৈছোঁ। আমি শিৱসাগৰ জিলাৰ প্ৰত্যেকটো চুকে কোণে যিসকল অবৈধ লোক ইয়াত সংস্থাপিত হৈ আছে তেওঁলোকক যিসকল ভাড়াঘৰ মালিক পক্ষ আমি তেওঁলোকৰ লগত আলোচনা কৰি অতি সোনকালে যাতে তেওঁলোকে অহা এসপ্তাহৰ ভিতৰত ইয়াৰ পৰা তেওঁলোক যাব লাগে, সেই আমি কাৰ্যত আমি সম্পাদন কৰিছোঁ। এসপ্তাহৰ ভিতৰত যদি তেওঁলোক ইয়াৰ পৰা গুচি নাযায় আমি সদৌ তাইহোম ছাত্ৰ সন্থাই নিজাববীয়াকৈ ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। এই ক্ষেত্ৰত চৰকাৰী পক্ষইও বক্তব্য ৰাখিছে। কি বক্তব্য ৰাখিছে তাকো আমি শুনি লওঁ আহক। মোৱা যিসকল আছে অবৈধ নাগৰিকৰ এতিয়া দপদপনিটো বেছি অকল উজনি নহয়, উজনিৰ পৰা আমি নামনিত কিয় ল'ম? দেশান্তৰ হওক তেওঁলোক ইয়াৰ পৰা ওলাই যাওক। মই সেইটোৱে ক'ম, যিসকল এনেকৈ কুটাঘাতমূলক জড়িত হৈ আছে, যিসকল মানে দেশখনক অস্থিৰ কৰিবলৈ চেষ্টা চলাইছে আৰু লগতে যিসকলে এইসকল উদগনি জনাইছে তেওঁলোকক সাৱধান কৰি দিছোঁ, এনেকুৱা ঘটনাৰ পৰা তেওঁলোক আঁতৰি থাকক। অকল উজনি নহয়, আমি এইটো কৰোঁ, আমাৰ উজনি নামনি নাই। বিজেপিটো আমি সৰ্বভাৰতীয় দল, যায় যদি অসমেদিয়ে যাওক। মিয়াৰ যি অগ্ৰাসন, মিয়াৰ পৰা কি ভয়াৱহতা আছে, এই ভয়াৱহতাটো যদি উপলব্ধি কৰিবলৈ হয় এয়াই হ'ল উত্তম সময়। কাৰণ আমি যিকোনো মিয়াৰ অপৰাধ, মিয়াৰ অগ্ৰাসনৰ বিৰুদ্ধে এই চৰকাৰখনে যিমান মাৰ বান্ধি থিয় হৈ আছে কোনো চৰকাৰ আৰু ভৱিষ্যতে অসমৰ ৰাইজে নাপাব। গতিকে এই আন্দোলনটো গণ আন্দোলন ৰূপ দিব লাগে আৰু কংগ্ৰেছ দলকো মই অনুৰোধ জনাইছোঁ তেওঁলোকে পাক লগাই যাতে এই ব্যৱস্থাটো, কাৰণ তেওঁলোকৰ ভোট বেংক খহিব বুলি পাক যাতে নলগায়। আমাৰ যুদ্ধটো মুছলমান আৰু হিন্দুৰ নহয়, যুদ্ধটো মিয়া আৰু অসমীয়াৰ। কেৱল উজনি অসম বুলিয়েই নহয়, সমগ্ৰ অসমৰ পৰাই বাংলাদেশী অবৈধ বাংলাদেশী আমি বাহিৰলৈ যোৱাটো বিচাৰোঁ। মই অসমখনক বৰ উজনি নামনি এনেদৰে ভাগ কৰাটো নিবিচাৰোঁ, কিন্তু নিজৰ ঠাইখন উজনিত যিহেতু নিজৰ ঠাইখন বাংলাদেশী মুক্ত হৈ থাকিলে আমি সুখী হ'ম, কিন্তু সমগ্ৰ অসমখনেই বাংলাদেশী মুক্ত হ'ব লাগে। এইখিনিতে আপোনালোকক শিৱসাগৰৰ ঘটনাটো মনত পেলাই দিব খুজিছোঁ। তাত 3গৰাকী বহিৰাগত ব্যক্তিয়ে খিলঞ্জীয়া কিশোৰী এগৰাকীক মাৰধৰ কৰাক লৈ যি হৈচৈৰ সৃষ্টি হৈছিল সেই কথা আপোনালোকে নিশ্চয় পাহৰা নাই। সেই ক্ষেত্ৰতো জাতীয় সংগঠনৰ নেতৃবৃন্দই ক্ষমা খোজাৰ আহ্বান জনাইছিলে, দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠানবোৰত তলা লগাই দিছিলে আৰু সেই ঘটনাৰ পিছত সমগ্ৰ মাৰোৱাৰী সম্প্ৰদায় বা বহিৰাগতসকলে গৈ জাতীয় নেতৃত্বৰ ওচৰত পাণ তামোল দি আঁঠু কাঢ়ি ক্ষমা বিচাৰিছিলে। কিন্তু ধিঙত সংঘটিত হৈ যোৱা ঘটনাটোক লৈ যেতিয়া জাতীয় সংগঠনসমূহে মিয়া সম্প্ৰদায়ক ককৰ্থনা কৰিছে, তেতিয়া মিয়া সম্প্ৰদায়ৰ লোকসকলে কেনেধৰণেৰে গ্ৰহণ কৰিছে বিষয়টো আহক আমচুৰ নেতৃত্বই কি কৈছে আমি শুনি লওঁ। যে অপৰাধী কঠোৰ শাস্তি দিয়ক, ফাঁচি দিয়ক, কোনো ক'বলগীয়া নাই, কিন্তু এটা জাতিক টাৰ্গেট কৰিলেতো মানি লোৱা নহয়, মিয়া জনগোষ্ঠীক টাৰ্গেট কৰিলেতো মানি লোৱা নহয়, মুছলমান জনগোষ্ঠীক টাৰ্গেট কৰিলেতো মানি লোৱা নহয়। আচলতে ধৰ্ষণৰ নামত যদি কোনোবাই ৰাজনীতি কৰিব বিচাৰিছে, ধৰ্ষণৰ নামত যদি কোনোবাই ৰাজনীতি কৰিব বিচাৰিছে, আমি ভাবোঁ এই কথাটো উচিত নহয়, এই কথাটো কৰিব নালাগে। আৰু সাম্প্ৰদায়িক ৰাজনীতি যদি কোনোবা কৰিব বিচাৰিছে তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ, আমচু হাতসাৱটি বহি নাথাকে, আমচু ইয়াৰ যোগ্য প্ৰত্যুত্তৰ। আপোনালোকে শুনিলে আমচু নেতৃত্বৰ কথা। অসমত বহিৰাগত আৰু পূৰ্ববংগ মূলৰ মিয়া এই দুয়োটা একে যে সমস্যা নহয় সেই কথা নিশ্চয় আপোনালোকে উপলব্ধি কৰিছে। এইখিনিতে এটা কথা বৰ লক্ষণীয় হৈ পৰিছে, জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈ, ৰাইজৰ দলৰ নেতা অখিল গগৈ বা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা এইসকলৰ সততে অসমৰ বিভিন্ন সমস্যাক লৈ মাত দি থকা দেখা যায়। তদুপৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ বা গৌৰৱ গগৈ আদিকো সৰব হৈ থকা আমি দেখা পাওঁ। কিন্তু এই মিয়া হটাও অভিযানক লৈ জাতীয় সংগঠনসমূহে যি কৰি আছে
সেই ক্ষেত্ৰত কিন্তু তেওঁলোকক একদম পানীত পৰাৰ ধৰণে নিমাত হৈ থকা দেখা গৈছে। তেওঁলোকে ধৰ্ষণৰ বিৰোধিতা কৰি ধৰ্ষণকাৰীক কঠোৰ শাস্তিৰ দাবী জনাইছে বিভিন্ন পোষ্টযোগে, কিন্তু এই যে মিয়া হটাও অভিযান সেই সম্পৰ্কে তেওঁলোকে কিন্তু একদম নিমাত হৈ আছে। কি কাৰণত নিমাত হৈ আছে আপোনালোকে নিজে উপলব্ধি কৰিবলৈ যত্ন কৰক। আকৌ শিৱসাগৰৰ ঘটনাটোকে উল্লেখ কৰিব খুজিছোঁ। শিৱসাগৰৰ ঘটনাটোত মাৰোৱাৰী সম্প্ৰদায়ক যি ধৰণে ক্ষমা খোজোৱা হ'ল, সেই সম্পৰ্কত মাৰোৱাৰী মন্ত্ৰী অশোক সিংহলে একেবাৰে নিমাত হৈ আছিলে। কিন্তু এই ক্ষেত্ৰত ওলোটা হৈছে। মিয়াসকলক যেতিয়া 310 দিয়া হ'ল, ককৰ্থনা কৰা হ'ল, সেই সময়ত পশ্চিম গোৱালপাৰা সমষ্টিৰ মিয়া জনগোষ্ঠীৰ কংগ্ৰেছী বিধায়ক আব্দুল ৰছিদ মণ্ডলে কি কথা কৈছে আপোনালোকে। এই ক্ষেত্ৰত চৰকাৰৰ পৰোক্ষ উদগনি আছে। চৰকাৰত থকা মৰবনীয়াসকলে মুখ্যমন্ত্ৰীকে আদি কৰি সকলোৱে এই মিয়া জনগোষ্ঠীৰ ওপৰত যিটো বিদ্বেষমূলক বক্তব্যবিলাক দি আছে, ইয়াৰ দ্বাৰা এই সিদ্ধান্তবিলাক লোৱাত তেওঁলোকে উদগনি যোগাইছে। এজন দোষী ব্যক্তিৰ কাৰণে তেওঁ বিলং কৰা গোটেই জাতিটোক শত্ৰু জ্ঞান কৰাটো কেতিয়াও ভাল কথা নহয়। পাৰে খেদকচোন, নোৱাৰে, চেলেঞ্জ কৰিছে, নোৱাৰে। কাক খেদিব? ভাৰতৰ নাগৰিক ভাৰতৰ পৰা খেদিব পাৰিব? কোনে পাৰিব? কাৰ কিমান দম আছে? আব্দুল ৰছিদ মণ্ডলৰ কথাষাৰে নিশ্চিতভাৱে জ্বলাজুইত ঘিউ ঢালিছে আৰু লগে লগে জাঙুৰ খাই উঠিছে জাতীয় সংগঠন হ'ব। তেওঁৰ দায়িত্ব আছিলে কেনেধৰণে ফাট মেলি বধৰা সম্পৰ্কটো কেনেধৰণে মিলাবলৈ যত্ন কৰিব লাগে, জনপ্ৰতিনিধি হিচাপে তেওঁৰ দায়িত্ব আছিলে সেইটো। কিন্তু তেওঁ তাকে নকৰি তেওঁ তেল ঢালিছে, জুইত ঘিউ ঢালিছে। স্বাভাৱিকতে জাঙুৰ খাই উঠিছে জাতীয় সংগঠন হ'ব। আমি আব্দুল ৰছিদ মণ্ডলৰ চেলেঞ্জ একচেপ্ট কৰিছোঁ। আমাৰ স্পষ্ট এটাই কথা যে আব্দুল ৰছিদ মণ্ডলৰ দৰে এজন মিয়া প্ৰেমীৰ আগত আমাৰ জাতিপ্ৰেম আমি পৰীক্ষা দিবলৈ নাযাওঁ। আব্দুল ৰছিদ মণ্ডলৰ দৰে এজন মিয়া প্ৰেমীৰ আগত আমাৰ জাতিপ্ৰেমৰ যি পৰিচয়, সেই পৰিচয় আমি দিবলৈ নাযাওঁ। আমি আমাৰ নিজৰ স্থিতিত অটল আছোঁ। এতিয়া চাওঁ আহক ঘৰে ঘৰে কেনেদৰে জাতীয় সংগঠনসমূহে মিয়া বিচাৰি ফুৰিছে, মিয়াসকলক কেনেধৰণে তাৰ পৰা যাবলৈ নিৰ্দেশ দিছে, 7 দিনৰ সময়সীমা বান্ধি দিছে। অহা শুক্ৰবাৰে সেই সময়সীমা উকলি যাব। কোৱা হৈছে তেওঁলোকে তেতিয়ালৈকে যদি একো ব্যৱস্থা নলয় তেনেহ'লে তেওঁলোকে আইন হাতত তুলি ল'ব বুলিও ভাবুকি দিছে। অসমবাসী ৰাইজক এটা আহ্বান জনাব বিচাৰিছোঁ যে অনা অসমীয়া মিয়াৰ যিটো আগ্ৰাসন, এই আগ্ৰাসন ৰোধ কৰিবৰ কাৰণে কিন্তু সকলো অসমীয়াই মাৰ বান্ধি থিয় হ'ব হ'ল। সকলো অসমীয়াই কঁকালত টঙালি বান্ধি ওলাই আহিবৰ সময় হ'ল। কাৰণ ইতিমধ্যে জোৰ পুৰি হাত পালেহি। আমি যিটো আচলতে সমস্যাত আমি ইমান দিনে ভুগি আছোঁ, সেই সমস্যাটোৰ এগেইনষ্টত আচলতে আমি স্বতঃস্ফূৰ্তভাৱে ওলাই নহাৰ বাবে আজি এনেকুৱা আগ্ৰাসী ৰূপ ল'বলৈ সক্ষম হৈছে। মোৰ অসমবাসী ৰাইজক আমি আহ্বান জনাম, বিশেষকৈ উজনি অসমৰ ৰাইজক আমি আহ্বান জনাম যে তেওঁলোকে নিজৰ কাম নিজে কৰিবলৈ আৰম্ভ কৰক। কাৰণ আমি ইতিমধ্যে 1 সপ্তাহৰ সময় বান্ধি দিছোঁ। অহা শুকুৰবাৰে আমাৰ চৰম সীমা আমি বান্ধি দিছোঁ। অহা শুকুৰবাৰৰ ভিতৰত যদি যিসকল সন্দেহযুক্ত যিখন মিয়া বাংলাদেশীয়ে যিসকল ইয়াত বিভিন্ন কামত নিয়োজিত হৈছে, বিভিন্ন ব্যৱসায় বাণিজ্যত তেওঁলোক নিয়োজিত হৈছে, এইসকল ইয়াৰ পৰা টালি টোপলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰিব লাগিব। অন্যথা আমি সদৌ টাইমছ সন্থাৰ লগতে অন্যান্য যিসমূহ দল সংগঠন আছে সকলোৱে আমি একেলগে থিয় হৈ ঐক্যবদ্ধভাৱে এইসকলৰ বিপক্ষে আমি থিয় দিম। শিৱসাগৰৰ লগতে উজনি অসমৰ বিভিন্ন ইটা ভাটা, বিভিন্ন ফেক্টৰী আৰু অন্যান্য বিভিন্ন কামত আচলতে নিয়োজিত কৰি ৰখা হৈছে এই সন্দেহযুক্ত ব্যক্তিসকলক। গতিকে আমি মালিক পক্ষকো আমি আহ্বান জনাম যে তেওঁলোকে নিজৰ যিসমূহ কাৰ্য আছে, যিসমূহ কাম কাজ আছে, সেই কাম কাজসমূহত এই ব্যক্তিসকলক, এই সন্দেহযুক্ত ব্যক্তিসকলক যাতে তেওঁলোকে নিয়োগ নকৰে। আৰু যিসকল খিলঞ্জীয়া আমাৰ অসমীয়া বা জ্ঞাতিয়ে তেওঁলোকক ভাড়াঘৰৰ পৰা ব্যৱস্থা কৰি তেওঁলোকক থকা মেলাৰ যি সুবিধা কৰি দিছে, বা খেতি পথাৰৰ পৰা কাম কৰিবৰ বাবে আমাৰ গাঁৱৰ বিভিন্ন ৰাইজে তেওঁলোকক যি থকা মেলাৰ ব্যৱস্থা কৰিছে, এই সকলো যাতে সেই সকলো পৰা যাতে তেওঁলোক বিৰত থাকে। অন্যথা আমি সদৌ টাইমছ এটা কথা ভাবিবলৈ বাধ্য হ'ম যে আচলতে এই যদি আমাৰ আহ্বানটো তেওঁলোকে যদি নেমানে, এই সময়ৰ যিটো আহ্বান, এই আহ্বানটো যদি তেওঁলোকে নেমানে, তেতিয়াহ'লে প্ৰকৃত জাতিদ্ৰোহী হিচাপে আমি তেওঁলোকক আখ্যা দিবলৈ বাধ্য হ'ম। পৰিৱেশ কেনেকুৱা ভয়ংকৰ হ'বগৈ সেইটো ভাবি চাওক। আব্দুল ৰছিদ মণ্ডলে যুদ্ধংদেহী মনোভাৱ লৈ বক্তব্য নাৰাখি জাতীয় নেতৃত্বৰ সৈতে আলোচনাত বহিব পাৰিলেহেঁতেন, কিন্তু সেইটো কৰা দেখা নগ'ল। গতিকে পৰিৱেশ যে আৰু কিছুদিন পিছত অতি ভয়ংকৰ হ'ব পাৰে তাৰ কোনো নিশ্চয়তা নাই। কাৰণ জোৰ পুৰি ইতিমধ্যে হাত পুৰিছেই। গতিকে আপোনালোকে বিবেচনা কৰক কথাবিলাক। আজিলৈ এৰিছোঁ, ধন্যবাদ।